Hi everyone. আজিৰ হিলিং ৱৰ্ক হ'ব এডিকশ্যনৰ ওপৰত। এতিয়া যাৰ এডিকশ্যন আছে সেইটো তোমালোকৰ কাৰণে হয়। সেইটো যেনেকুৱাই এডিকশ্যন নহওক, তোমাৰ ফোনৰ এডিকশ্যনো থাকিব পাৰে বা হয়তো প্ৰায় আজিকালি পৰ্ন ৰিলেটেড হয়নে, যাৰ নেকি মাষ্টাৰবেশ্যনৰ এনেকুৱা এডিকশ্যন আছে সেইবোৰ হিল কৰিবা। আৰু যদি হিল নকৰা ন, সেইটো এটা পেটাৰ্ণ বনিয়ে যাব। তুমি যেতিয়ালৈকে সেইটো এৱেৰনেছত নানা যে মোৰ এইটো এটা পেটাৰ্ণ বনি গৈছে ন সদায়, তো তুমি সেইটো ব্ৰেক কৰিবই লাগিব। বুজি পাইছা নাই? পেটাৰ্ণ কেনেকৈ ব্ৰেক কৰা হয়? তুমি এটা ৰাস্তাত গৈ আছা, সেই ৰাস্তাটো যেতিয়ালৈকে তুমি ব্ৰেক নকৰা আৰু চেঞ্জ নকৰা, তুমি সেনেকৈয়ে গৈ থাকিবা। বুজি পাইছা নাই? তো পেটাৰ্ণ ব্ৰেক কৰিবা। তোমাৰ যদি যিটো প্ৰতি এডিকশ্যন আছে সেইটো ব্ৰেক কৰিবা, নহ'লে ইমানে বেছি হৈ গৈছে বোলে তুমি হেৰি কৰিব নোৱাৰিছা, বেটাৰ ষ্টাৰ্টিঙতে তুমি হিল কৰিবা। অ'কে, এতিয়া ফোনৰ এডিকশ্যন আমাৰ প্ৰায় থাকে ন। শুই উঠি মই জাষ্ট এক্সাম্পল দিছোঁ এইটো, প্ৰায় ফোনৰে এডিকশ্যন থাকে। শুই উঠিয়ে ফোন চাই প্ৰায় টাইম মানে কি কৰে, ফোনতে এডিক্টেড হৈ থাকে। তো এৱেৰ হ'বা যে মইতো বেছি ফোন টিপিছোঁ ন। তো হিল কেনেকৈ কৰিবা, যে এৱেৰ হ'লা যে মই বেছিয়ে ফোন টিপিছোঁ, এৱেৰ হ'লা নে নাই, কনচিয়াছ হ'লা ন সেইটোৰ প্ৰতি। তাৰপিছত কি কৰিবা, একচেপ্ট কৰিবা উইথ লাভ। ডোণ্ট ফাইট নকৰিবা যে কিয়, ভিতৰে ফাইট নকৰিবা যে মই কিয় আকৌ এনেকুৱা হেৰি কৰিছোঁ। তো উইথ লাভ একচেপ্ট কৰিবা, তাৰপিছত হিল কৰিবা। কেনেকৈ, যে মই অলপ কমাম, একশ্যন ল'ব লাগিব। অকল কলা হৈ গ'ল তেনেকুৱা নহয়। আৰু যিমান এতিয়ালৈকে মই তোমালোকক হিলিং ৱৰ্ক শিকাইছোঁ ন, সেইবোৰ একশ্যনত আনিব লাগিব। অকল ভাবি থাকিলে নহ'ব কিন্তু। অ'কে, এটা থালত বোলে ভাত থৈ দিছা, তুমি বোলে আজি খাব লগাই আছে সেই ভাতটো, যেতিয়ালৈকে তুমি একশ্যন কৰি নোখোৱা, তোমাৰ পেট ভৰিব জানো? নভৰে নহয়। সেই হিলিং ৱৰ্কো তেনেকুৱা। তুমি অকল বোলে মোৰ কথাবোৰ শুনি আছা, লাইফত বোলে এপ্লাই কৰা নাই, হিলিঙে কাম নিদিব। আকৌ পাছত মোক নক'বা যে একো কাম নকৰে বুলি। কৰে, যোনে নেকি এইবোৰ একশ্যনত আনে, নিজৰ লাইফত সেইবোৰ এপ্লাই কৰি যায় ৰেগুলাৰলি। অ'কে, একশ্যন কৰিলেহে তুমি ৰিজাল্ট পাবা। তুমি নিজৰ হিলিং ৱৰ্ক সদায় কৰিলেহে তোমাৰ হিলিঙে কাম কৰিব, নহ'লে নকৰে কিন্তু। ভাবি থাকিলে নহ'ব, কৰিবা। এতিয়া ফোনৰ যে এক্সাম্পল দিলোঁ হয় নাই, তেনেকৈ হিল কৰিবা। তাৰপিছত নেক্সটটো যে দিছিলোঁ পৰ্ন ৰিলেটেড, কাৰোবাৰ এনেকুৱা এডিকশ্যন থাকিব পাৰে যোনে নেকি সেইবোৰ ভিডিঅ'জ বেছি চায়। তো এৱেৰ হ'বা যে মই চাইছোঁ। অ'কে, আৰু বাৰু সেইবোৰ ভিডিঅ' চোৱা একো বেয়া হেৰি নহয় বাৰু, কিন্তু অভাৰ হৈ যায় ন, তো সেইটো অলপ ষ্টপ কৰিবা। মানে ইমান যি বস্তু বেছি ইমান ভাল নহয় ন, তো কমাবা। তো সেইটোৰ পৰা তুমি হিল হ'ব পাৰা যে মই এইটোৰ প্ৰতি বেছি মই হেৰি হৈছোঁ, তো মই সেইটো উইথ লাভ একচেপ্ট কৰিবা। মই কৰিছোঁ, মই একচেপ্ট কৰিছোঁ, আৰু নেক্সট টাইমৰ পৰা মই অলপ যাতে ৰিডিউচ কৰোঁ সেইটো। আৰু সেইবোৰ ইমান ৰেগুলাৰ নাচাবা। আৰু মানে কি হয় ন, সেই তেনেকুৱা ভিডিঅ'জবোৰ চালে আমাৰ এনাৰ্জিটো তেনেকুৱাও হৈ যায়, আমি বিচাৰোঁ মানে এটা নিডি এনাৰ্জিত যাওঁ, তেতিয়াহে আমি বেয়া কামবোৰ কৰোঁগৈ হয় নাই। তো প্ৰায় নাচাবাই মানে সেইবোৰ। বুজি পাইছা? আৰু এইফালে নিজকে কণ্ট্ৰল কৰিব পাৰোঁ, তো তোমাৰ কাৰণে তুমি চাব পাৰা, তোমাৰ কথা। আৰু যদি কণ্ট্ৰলিং নহয়, তো তুমি হিল কৰিবা। এইটো এটা এডিকশ্যন ষ্টাইল হৈ যায় কিন্তু। ইমানো হেৰি বস্তুৰ প্ৰতি বা হেৰিৰ প্ৰতি ইমান এডিকশ্যনো ৰাখিব নালাগে কিন্তু। অ'কে, আৰু বহুত যাৰ এডিকশ্যন ড্ৰিংকিঙৰ আছে, স্মকিঙৰ আছে, তোমালোকে তেনেকৈ হিল কৰিব পাৰা। কিন্তু একশ্যনত আনিব লাগিব। যদি ড্ৰিংকিঙৰ স্মকিঙৰ যদি হিল কৰিব বিচাৰা, লাহে লাহে ৰিডিউচ কৰিব লাগিব। অ'কে, ফাৰ্ষ্ট টাইমত বাৰু এনেকুৱা হিল কৰোঁতে ন, আমি হিলিং যেতিয়া কৰোঁ ফাৰ্ষ্টতে খুব বেছি হয়, কিন্তু যিহৰ প্ৰতিয়ে তুমি হিল কৰা নাই সেইটো খুব বেছি হৈ লয়। তাৰপিছত লাহে লাহে সেইটো কমি যায়। কিন্তু নিজৰ ওপৰত কণ্ট্ৰল ৰাখি পিনি সেইটো তুমি নিজে ৰিডিউচ কৰিব লাগিব। অ'কে, তো হিলিং ৱৰ্ক কৰিবা।
ৰেগুলাৰলি কৰিবা, এদিন দুদিন কৰি এৰি নিদিবা, কিন্তু বেষ্ট ৰিজাল্ট যদি লাগে ৰেগুলাৰলি কৰিবা। এটা 1 year তুমি নিজৰ কাৰণে হিলিঙক লৈ লৈছোঁ যে মই 1 year নিজৰ ওপৰত পূৰা হিল কৰিম, হিলিং ৱৰ্ক কৰিম, ঠিক আছে। তো যাৰ যাৰ এডিকশ্যন আছে হিল কৰিবা, নিজে এৱেৰনেছত আনিবা যে এনেকুৱা তোমাৰ কি আছে এডিকশ্যন। অ'কে, থেংক ইউ।